নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ ইয়াত টমটম যাত্ৰা দেই। আমাৰ দুই সখা টমটম যাত্ৰা হৈছে। এজন চালক মোৰ কণ্ডাক্টৰ কাষ্টমাৰ নাই। ইয়াৰ বতৰ কাষ্টমাৰ পাম বুলি ওলাই আহিছিলোঁ, পিছে নাপালোঁ। এনেই ধেমালিয়ে কৈছোঁ দেই, দিয়াৰ কাৰণে নহয়, আমি বেলেগ এটা কামত ওলাই আহিছোঁ। মানে বাহিৰত থাকি হাতত থাকি 8-9 বছৰ টমটম ল'লেই আমি নিবনুৱা সমস্যাত ভুক্তভোগী। আমাৰ একো নাই, কণ্ডাক্টৰ কৰিব ওলাইছোঁ টমটমতে। ওচৰৰ সন্মুখত কোনোবা যদি টমটম যাবলগীয়া হয়, কোনোবা প্ৰয়োজন হ'লে মানুহজন পিছফালৰ পৰা দেখিলেও চিনি পাব। মানে নামটো পাপু বা মোবাইল নাম্বাৰটো মই দি দিম বাৰু, কণ্টেক্ট কৰিব পাৰিব ওচৰৰ সমীপৰ মানুহসকলে। এখন বালিচাপৰি টাউন। আমি মানে এতিয়া যাত্ৰা কৰিছোঁ এজনী ছাগলী আনিবৰ কাৰণে। টমটম লৈ গৈছোঁ ছাগলী আনিবলৈ। এইটো এখন বালিচাপৰি হয়। বালিচাপৰি আমাৰ পৰা অলপ নামনিলে থাকে, সেইকাৰণে আমি বালিচাপৰি আহিছোঁ। আৰু এইটো এটা তিনিআলি আছে ধূনাগুৰিলৈ যোৱা। ধূনাগুৰিলৈ গৈ পিনি আমি ধূনাগুৰি ফালে নহয়, আমি চিধা ষ্টেট যাম। তাৰ পৰা আমি গোৱালগাঁও পামগৈ। গোৱালগাঁৱৰ পৰা আকৌ অকণমান টাৰ্ণিং লৈ আউনীআটী সত্ৰৰ ফালে এটা ব্ৰহ্মপুত্ৰ বৰ্ডৰ ৰাস্তা আছে, সেইখিনিলৈ আমি ডাইৰেক্ট যাম ছাগলী আনিবৰ কাৰণে। এতিয়া ধৰক এৰি দিব নোৱাৰে, নতুনকৈ আনিছোঁ, তাক লগাই ৰাখিছোঁ। বাকী ঘৰৰকেইটা ঘৰৰ ওচৰতে আছে। এইখিনিও আমাৰ ঘৰৰ ওচৰৰে ছাগলী হয়। তাইক ওচৰতে দিলোঁ, মানে তাই সিহঁতৰ লগত বৰ এটা চিনা পৰিচয় হোৱা নাই নেকি, কান্দিয়ে আছে। সেইকাৰণে আলি ৰাখিছোঁ, কিয়নো আকৌ ক'ৰবাত গুচি যাব পাৰে। তাই যেতিয়া মোৰ ঘৰত মানে থাকিব ইচ্ছা কৰিব, যেতিয়া ক'লৈকো নোযোৱা হ'ব, তেতিয়া এৰি দিব পৰা হ'ব আৰু এতিয়া বৰ্তমান তাইক এৰিব পৰা অৱস্থাত নাই। কালি আনিছোঁহে, অকণমান খুটিটোকে ৰচাডালৰ লগত অকণমান ইফাল সিফাল কৰি দিছোঁ। আৰু ওচৰৰ ছাগলীকেইটা দেখি থাকিলে কাষতে তাইৰ মনটো ভাল লাগিব, কিবা এটা খাব। ডাল এতিয়া ইয়াৰ পানীকণ খুৱাই দিয়ে, ঘাঁহ ডাল খাবলৈ লৈছে। নহ'লে অকল কান্দিয়ে আছিলে তাই অথনি। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মানে যে টমটমত গৈছিলোঁ, মই এটা ভিডিঅ' বনাইছিলোঁ টমটমত যোৱা। মানে আপোনাৰ টমটমত মই কি কৰিম বুলি কৈছিলোঁ, আপোনাৰ এখন কি বুলি কণ্ডাক্টৰ পাহৰিয়ে গৈছোঁ। কালি মই মানে আকৌ মই ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ আৰু ৰাতি হ'ল। তাতে মই মানে ছাগলী এজনী মানে কিনি আনিব গৈছিলোঁ, অকণমান দূৰ আছিলে। টমটমে যাওঁ বুলি সেইফালে কিবা কামত যাওঁ বুলি ক'লে, বোলো ব'ল ময়ো যাওঁ, লগতে লৈ আহোঁ বাইকখন। মানুহ ছাগলী বেপাৰী নিচিনা লাগিব আকৌ, তেতিয়াহ'লে টমটমতে বহাই লৈ আহিম, ব'ল যাওঁ বুলি কৈ ছাগলী পোৱালি এটা মানে কিনি আনিলোঁগৈ। মানে আমাৰ ঘৰৰ পৰা অকণমান দূৰ আৰু আউনীআটী সত্ৰ, মাজুলী আউনীআটী সত্ৰৰ ওচৰত বৰতানী বুলি যে কয়, বৰতানী গাঁৱৰ পৰা আনিলোঁগৈ। চবেই চিনাকি পাবই চাগে, মাজুলীলৈ অহা প্ৰতিজন ব্যক্তিয়ে আউনীআটী সত্ৰলৈ যদি আহিছে, বৰতানী গাঁওখন ক্ৰছ কৰি মানে পাৰ হৈ পেলাই আউনীআটী সত্ৰলৈ আহিছে। আৰু বা কোনোবা এনেকৈ মই যিটো ৰাস্তা দি গৈছিলোঁ, মই ভিডিঅ'ত মই দেখুৱাইছোঁ, সেইটো ৰাস্তাই যদি গৈ পেলাই আপোনাৰ আউনীআটী সত্ৰ পাইছে, তেতিয়াহ'লে আকৌ যদি কমলাবাৰী ফাইচাইডলৈ গৈছে, আকৌ বৰতানী গাঁওখন ক্ৰছ কৰি যাবলগীয়া হয়। সেই তেনেকুৱা জেগাৰ পৰাই আনিলোঁ ছাগলীজনী। মানে বহুত কান্দি আছে কালিৰ পৰা। মই কালি ৰাতি অহা টাইমত মানে টমটমত ভাবি ভিডিঅ' কৰিবলৈ মোৰ টাইম মানে নহ'লে, ছাগলীজনী ধৰি আহিলোঁ আৰু আন্ধাৰ মুন্ধাৰো হৈ গ'ল। চ' অলপ ভিডিঅ' কৰিবলৈ দিগদাৰ হৈ গ'ল। সেইকাৰণে আজি টমটমত উঠা ভিডিঅ' নেদেখিলে ছাগলী, কিন্তু আজি মানে মই কান্দি আছে তাই। মই এইফালে গৈছিলোঁ কামত, আৰু এতিয়া ধান কাটিব হৈছে, মানে আহু ধান কাটিব হৈছে, মানুহ বিচাৰিবলৈ গৈছিলোঁ। তাৰপৰা আহিলোঁ, দেখিলোঁ তাই কান্দি আছে, বহুত কান্দিছে, মাত ভাগি গৈছেগৈ কান্দি কান্দি। এতিয়া আহিছোঁ মই পানী অলপ খালে। ইয়াৰ পানী আনিলোঁ, এয়া বাতি এটাতে পানী অলপ আনিলোঁ, খাওঁ। অকণ পানী খাইছে। আৰু মোৰ কোচত আহি পেলাই তাই নিজে উঠি পেলাই দেখিছেনে কেনেকৈ শুই। কালি আনকালে তাই মোক লগ পাইছিলে যে টমটমত, এতিয়া আহি তাৰ ওচৰলৈ লৈ অহাত তাই মোৰ গাত আহি সোমাই শুই দিছেহি। ৰৈছে মানে মনে মনে আছে, এতিয়াহে মনে মনে আছে। অকল পেপাই আছে, একদম মানে আমনি লাগি গৈছেগৈ তাই মাত শুনি। আৰু লগত মানে আমাৰ ঘৰৰ ছাগলী আছে 3টামান,
সিহঁতে কালি নতুন পাইছে ন, সিহঁতে খোচাখুচি কৰিছে মানে, আৰু ওচৰলৈ অহা নাই। তাই অলপ মানে চিনাকি হ'ব লাগিব। আৰু বেলেগৰ ঘৰৰ পৰা যেনেকৈ নহ'লেও ছোৱালী এজনী বেলেগৰ ঘৰৰ পৰা বিয়া পাতি আনিলোঁ, ফটককৈ মানে ধৰক বেলেগ এখন ঘৰত এডজাষ্ট হ'ব নোৱাৰে, বা সেই ঘৰৰ মানুহখিনিও সেই বোৱাৰীজনীৰ লগত এডজাষ্ট হ'ব নোৱাৰে, ঠিক তেনেকুৱা ধৰণৰ কথাই। আৰু তাইও এডজাষ্ট হ'বগৈ চাগে লাহে লাহে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ এই মাইনাটো কুশলে থাকে, আৰু তেওঁৰে আশীৰ্বাদ, বাবাৰে আশীৰ্বাদ, বাবাই যি দিয়ে ভগৱানৰ আশীৰ্বাদ। আৰু আনিলোঁ প্ৰথমবাৰৰ কাৰণে ছাগলী এজনী পুহিম বুলি ঘৰতে। ঘৰত আছে মানে ঘৰৰ সমজুৱা মাহঁতে আছে, মই নিজৰ ববীয়াকে বুলি মই কিনি আনিছোঁ। আৰু তাই এতিয়া আকৌ মনে মনে আছে। কালি টমটমত যাওঁতে মই মানে কি কণ্ডাক্টৰ নাছিলোঁ, মই ছাগলী আনিবই গৈছিলোঁ। তাৰ লগত মোৰ লগৰ হয়, মোৰ সখী হয়, একে মানে নোৱা ধৰা সখী আৰু। দুইজন ভকত। আগতে বাহিৰত আছিলোঁ, হায়দৰাবাদত আছিলোঁ। তেওঁ পইচা কেইটামান গোটাই আনি পেলাই টমটম এখন ল'লে, আৰু এতিয়া চলি আছে। মই হায়দৰাবাদত থাকি পেলাই সেই মনটা বজাৰ এই আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, কি হয় নাজানো। আপোনালোকে আশীৰ্বাদ কৰিব। চ' আজিলৈ আহোঁ, আকৌ কেতিয়াবাকৈ লগ পাম। আৰু মোৰ যদি ভিডিঅ'খিনি ভাল পায় আপোনালোকে চাই, মোৰ পেজখন দেৱজিৎ ভূঞা বুলি আছে, লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব, আৰু লগতে ফ'লোৱাৰ বটনটো মানে ফ'ল' কৰা বটনটো দবাবলৈ নাপাহৰিব, অলপ কৰি দিব। কিয়নো আমিও আগলৈ যে যদি হ'ব পাৰোঁ সময় গগৈ নিচিনা, তো সময় গগৈৰো নিজৰ হাতত এটকা পইচা নথকাকৈ ধৰক তেনেকৈ সহায় কৰিব পৰা নাই, বা আমিও নোৱাৰোঁ। আমাৰ হাতলৈ যদি আহে আমিও কেতিয়াবা কৰি দেখুৱাম চাগে। মনত আছে আশা আছে, আকাংক্ষা আছে, আৰু তাকে আগবাঢ়িবলৈ আপোনালোকে যাতে আশীৰ্বাদ দিয়ে। জয় হিন্দ, জয় আই অসম। গৌৰৱ গগৈও জিকিছে চাগে আজি যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা। ভালেই হৈছে, এজন ভাল নেতা। ধন্যবাদ।